Hello everyone. So today we are going to discuss a very important topic, that is the Jean Piaget's cognitive development theory. It is very important for the CTET candidates and as well as the B.Ed candidates. Okay, so as আমি চাওঁচোন এতিয়া পিয়াজেট কোন আছিলে? জিন পিয়াজে তেওঁ ছুইজাৰলেণ্ডৰ আছিল আৰু child psychologist asil, and his cognitive development theory was published in 1936. What does this word cognitive mean? This cognitive word is actually related to our brain, related to our mental activities. এই cognitive word to মানে আমাৰ mental capacity ওপৰত capacity লগত relate কৰে। এই word to cognitive word to আমাৰ intellectual ability লগত related. তো cognitive development means development of our intellectual abilities, mental capabilities, imagination, thinking, emotion and other mental processes. Okay, so brain related যিবিলাক development আমাৰ হয়, সেই development বিলাক cognitive developmentor আণ্ডাৰত আহিব। ঠিক আছে, তো জিন পিয়াজে কি কৰিছিল, তেওঁ আৰ্লি 20th centuryত তেওঁ মানে হেৰি চিলড্ৰেনৰ ওপৰত ষ্টাডি কৰিছিল। ডিফাৰেণ্ট এজৰ চিলড্ৰেনৰ ওপৰত ষ্টাডি কৰি তেওঁ কৈছিল যে কগনিটিভ ডেভেলপমেণ্ট মানে এজৰ ওপৰত ডিপেণ্ড কৰি আমাৰ মেণ্টেল এবিলিটিবিলাকৰো ডেভেলপমেণ্ট লাহে লাহে হৈ যায়। গতিকে তাৰ ওপৰত বেছ কৰি তেওঁ 4টা ষ্টেজ দিছিল, ডিপেণ্ডিং অন দ্য ডিফাৰেণ্ট এজেছ। সেই এজবিলাক কি হৈছিলে, ফ্ৰম বাৰ্থ টু এডলেচেঞ্চ। তেওঁ জন্মৰ পৰা আমাৰ একেবাৰে এতিয়ালৈকে যিমানবিলাক মানে জন্মৰ পৰা ষ্টাৰ্ট কৰি এডলেচেণ্ট পিৰিয়ডলৈকে আমাৰ তেওঁৰ 4টা ষ্টেজ দিছিলে, কগনিটিভ ডেভেলপমেণ্ট ষ্টেজ। তাৰে ফাৰ্ষ্ট ষ্টেজটো হৈছে চেঞ্চৰি মটৰ ষ্টেজ। চেঞ্চৰি মটৰ ষ্টেজ, ইয়াত তেওঁ কি কৈছিল, ফ্ৰম বাৰ্থ টু 2 years, জন্মৰ পৰা 2 বছৰৰ ভিতৰত এই ষ্টেজটোক কয় চেঞ্চৰি মটৰ ষ্টেজ। এইটো ষ্টেজত কি হয়, সিহঁতৰ জন্মৰ লগে লগেতো সিহঁতৰ একো এবিলিটিয়ে নাথাকে, হয়নে? নলেজো নাথাকে, মটৰ এক্টিভিটি মানে ধৰা খোজ কৰা মেলা, যোৱা মেলা সেইবোৰতো কৰিব নোৱাৰে। গতিকে সিহঁতৰ প্ৰথমতে একো নাথাকে। তাৰপিছত কি হয়, লাহে লাহে যিমানে এমাহ 2 মাহ 3 মাহকৈ ডাঙৰ হ'ব, ডাঙৰ হোৱাৰ লগত যেতিয়া 7 months মানৰ পৰা সিহঁতে বস্তুবোৰৰ লগত ফেমিলিয়াৰ হয়গৈ। তাৰমানে কোনটো বস্তুৰ লগত ধৰা কিছুমান বস্তু, কোনবিলাক বস্তু সিহঁতৰ ভাল লাগে বেয়া লাগে, এইবোৰ বস্তু সিহঁতে চিনি পোৱা হয় লাহে লাহে হ'ল। আৰু যিমানে 2 yearsৰ ফালে গৈ থাকিব, সিমানে অলপ অলপ কথা ক'বলৈ শিকে, লেংগুৱেজ ডেভেলপমেণ্ট অলপ অলপ হয় সিহঁতৰ। তো ইয়াত বৰ বিশেষ আৰু তাতকৈ নহয় হ'ল। নেক্সট আহিলে প্ৰি অপাৰেশ্যনেল ষ্টেজ, ইট ইজ ছেকেণ্ড ষ্টেজ। তো এইটো ষ্টেজত কি হয়, সেইটো ষ্টেজ হৈছে আমাৰ 2 to 7 years। ইয়াৰ ভিতৰত যিখিনি চিলড্ৰেন আছে সিহঁতৰ কি হয়, সিহঁতৰ লেংগুৱেজ ডেভেলপমেণ্ট অলৰেডি হৈ যায়। তাৰপিছত মেমৰি ডেভেলপমেণ্ট হয়, ইমাজিনেশ্যন কেপাচিটি ডেভেলপ হয়। এইখিনি চিলড্ৰেন খালি বহুত বেছি ইগ'চেণ্ট্ৰিক হয়। সিহঁতি অকল সিহঁতৰ ইগ'চেণ্ট্ৰিক থিংকিংবিলাকৰ ওপৰতে সিহঁতৰ বেছি গুৰুত্ব, মানে সিহঁতি অকল নিজকেই বেছি চিনি পায়, নিজকেই লাগে, এনেকুৱা ধৰণৰ বস্তুবিলাক। আৰু সিহঁতি লজিক দিব নোৱাৰে, খালি কিবা এটা বস্তু যদি লাগে বুলি কয় বা কিবা এটা বস্তু যদি বিচাৰে, কিয় লাগে সেই কিয়টো সিহঁতি ক'ব নোৱাৰে তাৰমানে হ'ল। তো সিহঁতৰ ইমাজিনেশ্যন কেপাচিটিও ডেভেলপ হয়, ইমাজিন কৰিব পাৰে কিছুমান বস্তু, কিন্তু সিহঁতি জাষ্ট লজিকটো দিব নোৱাৰে। আৰু সিহঁতৰ কি হয়, বস্তুবিলাক জাষ্ট চিনি পোৱাহে হয়। এটা বস্তু জাষ্ট বোলে এখন টেবুল বুলিহে চিনি পায়। সেই টেবুলখনৰো যে এটা লেংথ আছে, এটা ব্ৰেথ আছে, এটা হাইট আছে, এইবিলাক বস্তু মানে ডাইমেনশ্যনৰ কনচেপ্টটো সিহঁতৰ নাথাকে। সিহঁতি জাষ্ট বস্তুবিলাকহে চিনি পোৱা হয় এইটো প্ৰি অপাৰেশ্যনেলত। নেক্সট আহিল কনক্ৰিট অপাৰেশ্যনেল ষ্টেজ। কনক্ৰিট অপাৰেশ্যনেলত কি হ'ব, 7 to 11 years। এইখিনিৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী আছে সিহঁতৰ মানে 2 dimensional আৰু more than 2 dimensional কনচেপ্ট ডেভেলপ হয়। তাৰপিছত লজিকেল থিংকিং ডেভেলপ হয়। কিবা এটা বস্তু যদি ভাবিছে, তেতিয়াহ'লে কিয় ভাবিছে তাৰ ৰিজনটো দিব পাৰে। অপাৰেশ্যনেল থিংকিং ডেভেলপ হয়। তাৰপিছত আৰু ইহঁত লেছ ইগ'চেণ্ট্ৰিক হয়। প্ৰি অপাৰেশ্যনেলত যেনেকৈ চিলড্ৰেনখিনি ইগ'চেণ্ট্ৰিক আছিলেতো, তো কনক্ৰিট অপাৰেশ্যনেলত এতিয়া ইগ'চেণ্ট্ৰিকটো সিহঁতৰ লাহে লাহে কমি যায়, তো লেছ ইগ'চেণ্ট্ৰিক হয় হ'ল। আৰু ইহঁতে কি কৰিব পাৰে, বস্তু এটাৰ যে লেংথ থাকে, ব্ৰেথ থাকে, হাইট থাকে, বস্তু এটাৰ এৰিয়া যে উলিয়াব পাৰি, ভলিউম বুলি কিবা বস্তু থাকে, এইবিলাক বস্তু সিহঁতি লাহে লাহে জনা হৈ যায় কনক্ৰিট অপাৰেশ্যনেল ষ্টেজত
হল আৰু ফৰ্মেল অপাৰেশনাল ষ্টেজটোতো এইটোতো হাইয়েষ্ট ষ্টেজ আৰু 11 ইয়াৰ্ছৰ পিছৰখিনিৰ পৰা যিমান আছে সব ফৰ্মেল অপাৰেশনালতে পৰিব তো এইটো ষ্টেজত কি হয় সেইটো ষ্টেজত যিমানে এজ বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে আমাৰ এবষ্ট্ৰেক্ট ৰিজনিং আমাৰ তাৰমানে আমি বস্তুবিলাক কৰ ভাল বেয়া সব ধৰণৰ কথা ভাবিব পাৰিম যদি ভাল বুলি ভাবিছো কিয় ভাবিছো বেয়া যদি ভাবিছো কিয় ভাবিছো সবৰে আমি ৰিজন দিব পাৰিম এনেকুৱা আমাৰ বা মানে বস্তু এটা ভাল বেয়াৰ বিচাৰ আমি ভালকে কৰিব পাৰো ফৰ্মেল অপাৰেশনাল ষ্টেজত হল গতিকে পিয়াজে হেতুৱে কৈছিল যে জন্মৰ পৰা তাৰমানে যেতিয়া লাহে লাহে এজ বাঢ়ি বাঢ়ি গৈ থাকে তেতিয়া আমাৰ মেণ্টেল এবিলিটিও লাহে লাহে বাঢ়ি বাঢ়ি গৈ থাকে তো পিয়াজে যে এইটো কগনিটিভ ডেভেলপমেণ্ট থিয়ৰি দিছিল এই থিয়ৰিটো মানি লৈছিলে হেৰি এজন আমেৰিকান সাইকোলজিষ্ট আছিলে কহলবাৰ্গ বুলি নামটো শুনিছা চাগে কহলবাৰ্গে কি কৰিছিলে তেওঁ এজন আমেৰিকান সাইকোলজিষ্ট আছিল তেওঁ এটা থিয়ৰি দিছিল হেতু এটা ইম্পৰ্টেন্ট থিয়ৰি তেওঁ দিছিল মৰেল ডেভেলপমেন্টৰ ওপৰত ষ্টেজেছ অফ মৰেল ডেভেলপমেন্ট এণ্ড হি ৱাজ হাইলি ইনফ্লুৱেঞ্চড বাই দিছ কগনিটিভ ডেভেলপমেন্ট থিয়ৰি অফ জিন পিয়াজে এই থিয়ৰিটোৰ ওপৰত তেওঁ হাইলি ইনফ্লুৱেঞ্চ আছিল এইটোৱে তেওঁক প্ৰভাৱিত কৰিছিলে সেইটো মানে থিয়ৰি তেওঁক দিবলৈ আৰু তেওঁৰ এই পিয়াজেৰ কগনিটিভ ডেভেলপমেন্ট থিয়ৰি হওক বা কহলবাৰ্গৰ মৰেল ডেভেলপমেন্ট থিয়ৰি হওক এইকেইটা ৰিলেটেড কুৱেশ্যন বহুত আহি থাকে চিটেটত বা বিএডত গতিকে ইয়াৰ ৰিলেটেড কুৱেশ্যনখিনিও আমি এটা ভিডিঅ'ত ডিছকাছ কৰিম আজি আমি জাষ্ট পিয়াজেৰ কগনিটিভ ডেভেলপমেন্ট পঢ়িলোঁ ইয়াৰ নেক্সট ভিডিঅ'টোত আমি মৰেল ডেভেলপমেন্ট পঢ়ি ল'ম কহলবাৰ্গে দিয়া আৰু তাৰপিছত আমি কুৱেশ্যনখিনি ডিছকাছ কৰিম ঠিক আছে তাৰপিছত এতিয়া তেওঁ যে অকণমান মই কথাটো থুলমূলকৈ কৈ দিছোঁ কহলবাৰ্গে যে 6টা ষ্টেজ আছিল লেভেল হিচাপত 3টা আছিল সেই 3টা লেভেল এটাৰ নাম প্ৰি কনভেনশ্যনেল এটা কনভেনশ্যনেল এটা পোষ্ট কনভেনশ্যনেল সেই যোনটো প্ৰি কনভেনশ্যনেল তাৰ কথাখিনি পঢ়িলে গম পাবা তাৰ ল'ৰা ছোৱালীখিনি এইটোৰ নিচিনা ইয়াৰ যোনটো প্ৰি অপাৰেশ্যনেল সেইটো তাৰমানে তাৰ প্ৰি কনভেনশ্যনেলৰ নিচিনা সিহঁতি বহুত ইগ'চেন্ট্ৰিক হয় আৰু তাৰ যোনটো কনভেনশ্যনেল ষ্টেজ আছে কহলবাৰ্গৰ মৰেল ডেভেলপমেণ্টৰ যোনটো ছেকেণ্ড লেভেল কনভেনশ্যনেলটো ইয়াৰ কনক্ৰিট অপাৰেশ্যনৰ লগত মিলাব পাৰি কনক্ৰিট অপাৰেশ্যনেল যেনেকৈ লেছ ইগ'চেন্ট্ৰিক সেইটো তাত কনভেনশ্যনেলটো লেছ ইগ'চেন্ট্ৰিক আৰু তাৰ যিটো থাৰ্ড ষ্টেজ আছে পোষ্ট অপাৰেশ্যনেল সেইটো ইয়াৰ ফৰ্মেল অপাৰেশ্যনেলৰ লগত একে বুজা তো সেইটো আমি চাম আমাৰ নেক্সট ক্লাছত তো ক্লাছটো যদি ভাল লাগিছে লাইক কৰি দিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা ঠিক আছে থেংক ইউ